ৰাজ্যৰ বিদ্যালয়সমূহত অনুষ্ঠিত হৈ আছে গুণোৎসৱ। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। চৰাইদেউ জিলাত আৰম্ভ হোৱা গুণোৎসৱৰ আজি সামৰণি পৰে। চৰাইদেউ জিলাৰ বিদ্যালয়সমূহতো গুণোৎসৱক লৈ ব্যাপক উৎসাহ। জিলাখনৰ মুঠ 740খন বিদ্যালয়ত এইবাৰ অনুষ্ঠিত হৈছে গুণোৎসৱ। মুঠ ছাত্ৰ-ছাত্ৰী 54,800 এগৰাকী। ৰাজগড় মজলীয়া বিদ্যালয়, পথাৰমুৰি প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱক লৈ সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। অভিভাৱকসকলৰ মাজতো ব্যাপক উৎসাহ। বিদ্যালয়সমূহত বহী মূল্যায়ন কৰিবলৈ অহা বহীমূল্যায়কক আদৰিছে এক স্থানীয় অভিভাৱকে। এক সুন্দৰ পৰিৱেশে বিৰাজ কৰা দেখা পোৱা গৈছে এতিয়া বিদ্যালয়সমূহত। নাজৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, নিউজ ইণ্ডিয়া 12। নতুনকৈ অহা মোৰ বেছ দিন হোৱা নাই, মই কেইদিনমান আগতেহে জইন কৰিছোঁ। জিলাৰ স্কুলবিলাক ভিজিট কৰিছোঁ, ভাল লাগিছে। শিক্ষকসকলৰ যথেষ্ট যত্ন আছে। কৰোণাটো সকলো ক্ষেত্ৰতেই থাকে, আমি চবতে বেটাৰমেণ্টৰ এটা চান্স থাকে। চ' আমি কৰি আছোঁ, শিক্ষকসকলে কৰি আছে। এইবাৰ চাৰিজিলাত মুঠ কিমান বিদ্যালয় আছে? 740খন। সকলক অভিভাৱকে স্কুললৈ পঠিয়াওক। লগতে অঞ্চলটোৰ সচেতন ব্যক্তি হিচাপে ওচৰৰ পাজৰ ল'ৰা ছোৱালী যদি স্কুললৈ নাযায়, স্কুল সময়ত এটলিষ্ট সেইটো কথা কুৱেশ্যনটো কৰক যে কিয় স্কুল যোৱা নাই বা স্কুললৈ যাব লাগে। ওচৰৰ পাজৰ থকা স্কুলখিনি চাওক, তেওঁলোকে অকণমান মনিটৰ কৰক। আমাৰ স্কুলবোৰ নিজে নিজেই ভাল হ'ব। সেই 3টা কাম কৰি দিলেই হ'ব। নতুনকৈ যিহেতু এপইণ্টমেণ্ট দিয়াৰ কথা চলি আছে, নিশ্চয়কৈ চৰকাৰে সেই বিষয়ে ব্যৱস্থা ল'ব। আৰু আমি যিবিলাক ভেকেঞ্চি পজিশ্যন আছে, আমি সময়ে সময়ে দি থাকোঁ, তেখেতসকলে সেইটো ব্যৱস্থা নিশ্চয়কৈ কৰিব। আছে তাৰ মাজতে গুণোৎসৱৰ কাৰণে তেওঁলোকে যথেষ্টখিনি কাম কৰিছে। আমি আশাবাদী ভাল হ'ব বুলি ভাবিছোঁ। আৰু অভিভাৱকসকলে নিশ্চয় আহ্বান থাকিব আপোনালোকে? নিশ্চয়, অভিভাৱকসকল শিক্ষক আৰু ছাত্ৰ ছাত্ৰী লৈহে বিদ্যালয় এখন। অভিভাৱকসকলৰ যদি সহযোগ নাথাকে বিদ্যালয়খনতো নাথাকিব। আৰু সামাজিক নিৰাপত্তাটো অভিভাৱকসকলে দিয়ে।